ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যি এটা উল্লেখযোগ্য পদক্ষেপ ল'লে তাৰ বাবে অসমৰ ৰাইজ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ সদায় তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব। আপোনালোকে সকলোৱে জানে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে নামৰূপত চতুৰ্থটো প্লাণ্ট নিৰ্মাণ কৰাৰ বাবে আন্তৰিকতাৰে দাবী জনাই আহিছিল, কিন্তু কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো এই গুৰুত্বপূৰ্ণ দাবীটোক সম্পূৰ্ণৰূপে তেখেতসকলে অৱজ্ঞা কৰিলে, গুৰুত্ব নিদিলে। সেইকাৰণে দীৰ্ঘদিন শাসনত থাকিও তেখেতসকলে একো কৰিব নোৱাৰিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰতে যিটো পৰিৱৰ্তন দেশত সম্ভৱ কৰি তুলিলে আৰু তেখেতে এই বিষয়টোক আন্তৰিকতাৰে গ্ৰহণ কৰি আজি 10,000 কোটি টকাৰ বিনিময়ত চতুৰ্থটো প্লাণ্ট নিৰ্মাণ কৰাৰ শক্তিশালী সিদ্ধান্ত ল'লে। তাৰ বাবে আমি অসমৰ ৰাইজে তেখেতক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে এইটোৱেই নহয়, অসম তথা উত্তৰ পূৰ্বাঞ্চলত বহুত নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে। যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি নতুন নতুন অনুষ্ঠান প্ৰতিষ্ঠান, যাৰ যোগেদি যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ খেতিয়ক, শ্ৰমিক আৰু পুৰুষ মহিলা সকলোৱে আজি উজ্জীৱিত হৈছে। সকলোৱে আজি নতুন উৎসাহেৰে নিজৰ জীৱন যাত্ৰাক সফল কৰাৰ বাবে সুযোগ লাভ কৰিছে। গতিকে মই আশা ৰাখিছোঁ অহা 21 ডিচেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই মহাস্থানলৈ আহিব, নামৰূপলৈ আহি চতুৰ্থটো প্লাণ্টৰ তেখেতে আধাৰশিলা স্থাপন কৰিব আৰু লগে লগে উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ ক্ষেত্ৰত এটা শক্তিশালী যাত্ৰাৰ নতুন এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা দিনবিলাকত এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মই স্থানীয় সাংসদ হিচাপে বিশেষভাৱে মই অত্যন্ত আনন্দিত। আৰু আমাৰ ইয়াৰ স্থানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াও আছে। এই বিষয়টোত তেখেতো নিৰন্তৰভাৱে লাগি আছিল। মই সাংসদ হৈ থকা দিনৰ পৰাই, ছাত্ৰ সন্থা কৰি থকা দিনৰ পৰাই এই বিষয়টোৰ ক্ষেত্ৰত আমি নামৰূপৰ ৰাইজৰ সৈতে বহুদিন সংগ্ৰাম কৰিছোঁ। কিন্তু আজি এই সকলোবিলাক আমাৰ মনৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি শক্তিশালী সিদ্ধান্ত ল'লে, অসমৰ ৰাইজক যি সন্মান দিলে, খেতিয়ক ৰাইজৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে তেখেতে যিখিনি পদক্ষেপ ল'লে, তাৰ বাবে আজি আমি সকলোৱে আনন্দিত হৈছোঁ আৰু আমি উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰিবৰ বাবে সংকল্পবদ্ধ হৈছোঁ। কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলে আগন্তুক দিনত এই উদ্যোগটোৰ যোগেদি বিশ্ব বজাৰ দখল কৰিবলৈ সক্ষম হ'ব। আৰু